নমস্কাৰ নমস্কাৰ বাইদেউ এইবাৰ আমাৰ ৱাৰ্ডৰ পৰা মই উঠিছো আৰু হয় নেকি ভোটটো দিব বাইদেউকে দিব আৰু খালি জেনেৰেল নলেজ একো নুসুধিব আৰু দেই নুসুধো জেনেৰেল নলেজ কাৰ কিমান আছে এইকেইদিন টিভি চাই গম পাই গমেই পাইছা আৰু কম এটা ওলাব এটা কিবা হ'বগে হয় হয় আচ্ছা ভোটৰ কথালৈ আহিলে বৰ বেয়া পোৱা নাই এইটো গণতান্ত্ৰিক দেশ এখনত বাৰু জনসাধাৰণক কোৱা হয় কিন্তু এটা কথা বাইদেউ আমাৰ ঘৰখনে মানে আমাৰ পৰিয়ালটোৱে আজি কিছু বছৰৰ পৰা আমি পাৰ্টি চাই নহয় প্ৰাৰ্থী চাইহে ভোট দিছো ঠিকে আছে গতিকে আপোনাৰ লগত আৰু কোন কোন উঠিছে চাম তেওঁলোকৰ হেৰিটো চালে গম পাব আপোনালোকৰ ইমান সা সুবিধাবোৰ যে কাটিছে মেইন এইবিলাকে আৰু কটা মানুহবোৰ গম পাইছে চাগে একদম এতিয়া পইণ্টলৈ মই আপোনালোকৰ চব সুবিধা দিয়া ব্যৱস্থা একদম বাইদেউ চব কৰি দিব হয় হয় বাইদেউ আপুনি যে সঁচাকেই ৰাজনীতি কৰা মানুহ হয় এতিয়া পইণ্টলৈ আহিছে তাৰমানে ভাল ৰাজনীতিৰ কথা কোৱা নাই দেই এই যে আনৰ বদনাম কৰি ভোট বিচাৰিবলৈ আহে সেইটো বৰ বেয়া কথা নহয় আমি গম পাইছো আকৌ কাটি দিয়া প্ৰলোভন নিদিব দেই প্ৰলোভন নিদিব আৰু আনৰ বদনামো নকৰিব বাৰু সেইটো মোৰ ভুল হ'ল বাৰু কিন্তু হেৰি হলেও ভোটটো দিব বাৰু যি কি নহওক আৰু বাকী দুগৰাকীও চাওঁ তুলনামূলকভাৱে যিগৰাকীয়ে যোগ্য বুলি ভাবিম বাৰু তেওঁলোকে আপোনালোকৰ 5টা ভোট আশা কৰিলো আৰু দেই শুনক তেখেতলোকক আপুনি নিজে লগ কৰি ক'ব দেই আমাৰ ঘৰখনত মানে কোনেও কাকো নকয় আহিছিলো বুলি ক'ব আৰু কম বাৰু তেওঁলোক নাই পিঠাগুৰি খুন্দিবলৈ গৈছে বাৰু ঠিক আছে আহিছো